ভাগৱত গীতাৰ শ্লোক এটাৰে ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। ধনমোহ পৰিত্ৰাণম samyogat priya priya. This translates to the idea that attachment to wealth leads to suffering and distractions from the true path. Greed can cause one to lose sight of what is truly important in life. এই কাহিনীটোত এটা সৰু ল'ৰাৰ বিষয়ে কোৱা হৈছে যাৰ নাম বিনায়ক ৰাও। এটা পাৰ্চনেল ট্ৰেজেডিত প্ৰভাৱিত হৈ সি জীৱনৰ এক নতুন পথলৈ আগবাঢ়িছে। এজনী মিষ্টেৰিয়াছ অল্ড লেডিৰ সৈতে সাক্ষাৎ কৰাৰ পিছত যিয়ে এক বাৰিড ট্ৰেজাৰৰ কথা কৈছে, সেইটোৱে বিনায়ক ৰাওক লোভৰ পথত ঠেলি দিয়ে। বিনায়ক লোকেল লেজেণ্ডৰ এক মনষ্টাৰৰ ওপৰত অবচেছড হৈ যায় যাৰ নাম হাষ্টাৰ আৰু তাৰ মূল্যৱান গ'ল্ড মেডেলিয়ানছৰ ওপৰত। তুম্বাৰ কাহিনী হৈছে হৰৰৰ সৰ্বশ্ৰেষ্ঠ ৰূপ, সেইটো যি আপোনাৰ মাইণ্ডৰ সৈতে খেলে, আনচাৰ্টেইন আৰু আনননৰ ভয়ে শক্তিশালী অনুভৱসমূহ ক্ৰিয়েট কৰে। তুম্বাৰ হৈছে এইটো উদাহৰণ যিয়ে এক চাৰিয়েল এক্সপিৰিয়েঞ্চ সৃষ্টি কৰে। এই চাইকলজিকেল হৰৰখনে ইনক্লুড কৰে কিছু ব্লাড আৰু গৰৰ। আটাইতকৈ কম্পেলিং অংশ হৈছে যি সাধাৰণ মানুহক মনষ্টাৰলৈ ট্ৰান্সফৰ্ম কৰে। এজন লোভীয়া মানুহ কোনো কাৰ্ছ ছুপাৰনেচাৰেল বিংছতকৈ বহুত বেছি ডেঞ্জাৰাছ হ'ব পাৰে তুম্বাৰে ফিল কৰায়। এনে কনচেপ্টছবোৰে তুম্বাৰক এটা সঁচাকৈয়ে মাইণ্ড বেণ্ডাৰ কৰি তোলে আৰু ইয়াৰ শ্ৰেষ্ঠ প্ৰডাকশ্যন ডিজাইনটোৱে ভাৰতীয় চিনেমাৰ হৰৰ জনৰাক ৰিডিফাইন কৰে। মুভিখনৰ ষ্টাৰ্টিঙত এটা CGI ছিকুৱেন্সেৰে দেৱতা আৰু দেৱীসকলৰ সৈতে আৰম্ভ হয় যি লোভে কেনেকৈ ধ্বংস কৰে সেইটো পাৱাৰফুল ৱেত পৰ্ট্ৰে কৰে। তুম্বাৰ হয় মহাৰাষ্ট্ৰৰ এটা বাস্তৱ গাঁও। এই কাহিনীৰ পটভূমি হিচাপে কাম কৰে। বহুত বেছি বৰষুণ দেৱতাৰ খঙৰ প্ৰতিনিধিত্ব কৰে আৰু চৰিত্ৰসমূহ আৰু লোকেলছৰ মাজত কোনটো অধিক গ্ৰে সেইটো বুজিবলৈ কঠিন হয়। ব্ৰিটিছ ৰাজৰ অন্তিম অংশত সংগঠিত এই হিষ্টৰিকেল কনটেক্সটে কাহিনীলৈ অথেণ্টিচিটি আনে। বিনায়ক ৰাও এজন যুৱ মহাৰাষ্ট্ৰীয় ব্ৰাহ্মণ ল'ৰা দুৰ্দশা আৰু ট্ৰেজেডিৰ সন্মুখীন হৈ তেওঁ নিৰ্দোষিতা হেৰুৱায়। তেওঁ হাষ্টাৰৰ বিষয়ে জানিবলৈ পায় যি এজন মিথিকেল ক্ৰিচাৰ যি এজন গডেছৰ পৰা জন্মগ্ৰহণ কৰে, কিন্তু সোণ আৰু খাদ্যৰ বাবে তেওঁৰ চেলফিছনেছ প্ৰবৃত্তি তেওঁৰ পৰাজয়ৰ কাৰণ হয়। হাষ্টাৰৰ সোণৰ মেডেলিয়ানছৰে ভৰা ধন তুম্বাৰৰ স্থানীয় জমিনদাৰৰ এষ্টেটৰ তলত ক'ৰবাত লুকাই পৰিছে। মুভিখনত এটা কেৰেক্টাৰ আছে আৰু সেই কেৰেক্টাৰটো কাৰ্ছড হয় ফ্ৰম হাষ্টাৰ। তেওঁৰ এপিয়াৰেঞ্চ তেনেকুৱা বিকৃত যে আ নাইটমেয়াৰ অন এল্ম ষ্ট্ৰীটৰ ফ্ৰেডি ক্ৰুগাৰৰ সৈতে তুলনা কৰিলে সি তাতকৈ সুন্দৰ লাগিব। তোহম শ্বাহে অভিনয় কৰিছে এডাল বিনায়কৰ ভূমিকা, যিয়ে হাষ্টাৰৰ পৰা ধন উলিয়াবলৈ গৈ এটা ডেঞ্জাৰাছ ৰূপত নিজকে সলাই পেলায়, লোভীয়া হৈ পৰে আৰু এইটো তেওঁক এটা কোল্ড ব্লাডেড অপৰচুনিষ্ট হিচাপে চেঞ্জ কৰি দিয়ে। তেওঁৰ নিজৰ স্নিয়াৰ শ্বাৰ্প গেজ আৰু বিশেষ লিম্ব ব্যৱহাৰ কৰি এটা ইম'চনেল লেণ্ডস্কেপ সৃষ্টি কৰে যিয়ে অডিয়েন্সক আকৰ্ষিত কৰিব লগতে সেইটো ক্ৰিয়েট কৰিব যোনটো তেখেতে এক্টিঙেৰে বাধা কৰাই দিছে অডিয়েন্সক। এইটো সঁচাকৈ এক শ্ৰেষ্ঠ অভিনয়। মুভিখনৰ টেকনিকেল ব্ৰিলিয়েঞ্চ ইজ ইকুৱেলি কেপটিভেটিং। পংকজ কুমাৰৰ চিনেমেটোগ্ৰাফীটোৱে তুম্বাৰৰ এক্সপানচিভ আৰু হৰৰ চিনছ সুন্দৰভাৱে কেপচাৰ কৰিছে আৰু নিতিন জিহানী চৌধুৰী আৰু ৰাকেশ যাদৱৰ প্ৰডাকশ্যন ডিজাইনটোৱে এক ডাৰ্ক মেকাব্ৰে ৱৰ্ল্ডৰ সৃষ্টি কৰিছে। জেছপাৰ কাইডৰ এৰি ছাউণ্ডট্ৰেকটোৱে টেনশ্যনৰ লেয়াৰ জগায়, এনহেন্সিং দ্য ফিল্মছ চিলিং এটমছফিয়াৰ ক্ৰাফটেড বাই ডাইৰেক্টৰ ৰাহি অনিল বাৰ্ৱে। লেখক নিতেশ শ্বাহ, আদেশ প্ৰসাদ, আনন্দ গান্ধী আৰু বাৰ্ৱে এটা আকৰ্ষণীয় কাহিনী নিৰ্মাণ কৰিছে যিয়ে ক্লাইমেক্টিক অংশত এক জ ড্ৰপিং টুইষ্টৰ প্ৰকাশ কৰে, ওৱান ডেট পাৰফেক্টলি এলাইন্স উইথ ফিল্মছ থিম। যদিও মনষ্টাৰৰ CGI দৃশ্যসমূহ কেতিয়াবা সৰ্বশ্ৰেষ্ঠ নহয়, বাট ডেট ইজ আ ভেৰি 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 লিটল প্ৰব্লেম। তুম্বাৰ হৈছে এক মুডি আৰু এটমছফিয়েৰিক এক্সপিৰিয়েঞ্চ যিয়ে কিছু দৰ্শকক আনছেটেল ফিল কৰাব পাৰে। হলিউড হৰৰ ফেন্সৰ বাবে এই মুভিখন পেন্স লেবিৰিন্থ আৰু ইৰেজাৰ হেডৰ স্মৃতি ইভোক কৰে। নতুন বক্স অফিচৰ তথ্য প্ৰকাশ কৰিছে যে মুভিখনৰ ৰিলিজে চলে আৰু মুগলে আজমৰ দৰে ফেমাছ ৰিলিজ মুভিক পিছলৈ পেলাই দিছে। ৰহস্যময়, লোভ, অভিশাপ আৰু প্ৰাচীন দেৱতাৰ বিশ্বত পুনৰ ঘূৰি যাবলৈ আকৌ ৰিলিজ কৰা হৈছে তুম্বাৰ। চাবলৈ নাপাহৰিব তুম্বাৰ। থেংক ইউ ফৰ ৱাচিং মাই চেনেল। ছাপোৰ্ট মাই ভিডিঅ'জ। ডু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। জয় আই অসম।